যোৱা কেইদিনমান আগত বাংলাদেশত হিন্দু সংখ্যালঘুসকলৰ ওপৰত মুছলিম জনসাধাৰণে বা উগ্ৰ মুছলিম জনসাধাৰণে যি এটা অমানৱীয় তথা মানৱতা ভুলুণ্ঠিত কৰি হিন্দু সংখ্যালঘুসকলৰ ওপৰত বা বিশেষকৈ এজন যুৱকক যি মাৰধৰ কৰি আধা জীয়া অৱস্থাত গছত বান্ধি পেলাই তেওঁলোকে যে গছত বান্ধি পেলাই জুইত জ্বলাই দি পুৰি দিলে, ইয়াক মানৱতা ভুলুণ্ঠিত কৰা কাৰ্য তেওঁলোকে সংঘটিত কৰিছে। গতিকে ইয়াক আমি সদৌ বিদেশী ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ RMCৰ ফালৰ পৰা তীব্ৰ নিন্দা জনাইছোঁ, গৰিহণা দিছোঁ। লগতে বাংলাদেশত যে হিন্দুসকল যাতে কোনো ধৰণৰ এনেকুৱা অন্যায় অত্যাচাৰ বা তেনেকুৱা নিৰ্যাতনৰ বলি হ'ব লগা নহয়, তাৰ কাৰণে আমি অসম তথা ভাৰত চৰকাৰক আহ্বান জনাইছোঁ যাতে ইয়াৰ ওপৰত উপযুক্ত পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰে। আৰু আপোনালোকে চাব, আজি তেওঁলোকে যি অন্যায় কৰিলে বা যি সংখ্যালঘু হিন্দুসকলৰ ওপৰত যি নিৰ্যাতন কৰিলে, এয়া আচলতে কোনো ধৰ্মভিত্তিত বা জাতিভিত্তিত নহয়। যিটো অন্যায় সেইটো অন্যায়। আমি অন্যায়ৰ বিৰুদ্ধে মাত মাতিছোঁ, আমি অন্যায়ৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যাতে অনাগত দিনত হিন্দু সংখ্যালঘুসকলৰ ওপৰত বাংলাদেশত কোনো ধৰণৰ নিৰ্যাতন বা তেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে। তাৰ কাৰণে বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰ যিটো ইউনুছ আলী আহমেদৰ নেতৃত্বত যি অন্তৰ্বৰ্তীকালীন চৰকাৰ তাত চলি আছে, সেই চৰকাৰক আমি তীব্ৰ নিন্দা জনাইছোঁ। আৰু অনতিপলমে দোষীক কৰায়ত্ব কৰি কঠোৰতে দমন কৰি তেওঁলোকক যাতে উপযুক্ত শাস্তি প্ৰদান কৰা হয়, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। ৰাষ্ট্ৰসংঘই এই ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা পালন কৰিব লাগে? আমি আহ্বান জনাইছোঁ সদৌ বিদেশী ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ RMCৰ ফালৰ পৰা আমি অসম তথা ভাৰত চৰকাৰক আমি আহ্বান জনাইছোঁ যাতে বাংলাদেশত থকা সংখ্যালঘু হিন্দুসকলৰ ওপৰত যাতে এনেকুৱা অন্যায় অত্যাচাৰ বা নিৰ্যাতন কৰিব নোৱাৰে, তাৰ কাৰণে উপযুক্ত যি ব্যৱস্থা আছে তেওঁলোকে গ্ৰহণ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ।